নমস্কাৰ। গ্ৰন্থ নাহৰৰ তলে তলে, লেখিকা শিখামণি বৰুৱা দাস, প্ৰকাশক JS পাব্লিকেশ্যনছ, মূল্য ৩৫০ টকা, পৃষ্ঠা ৩৫১। যোৰহাটৰ শিখামণি বৰুৱা দাস ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত মাষ্টাৰ্ছ ডিগ্ৰী। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়তে সেই দিনবোৰ মনতে সাঁচি ৰাখিছিল আৰু বৈবাহিক জীৱনৰ পিছত ব্যস্ততাৰ মাজতো পুনৰ সেই দিনবোৰলৈ ঘূৰি গৈছিল আৰু সেই দিনবোৰক ৰোমন্থন কৰি সাঁচি ৰাখিবলৈ উপন্যাসখনৰ জৰিয়তে লিখি উলিয়াইছিল। আইদেউ সন্দিকৈ ছাত্ৰী নিবাস। ছাইনবোৰ্ডখনত লিখা ডাঙৰ ডাঙৰ আখৰকেইটা দেখি তাই সশ্ৰদ্ধা প্ৰণাম জনাইছিল আইদেউ সন্দিকৈক। সেইগৰাকী আইদেউ সন্দিকৈ যিগৰাকীক প্ৰলোভন কৰি টকি বনাবলৈ লৈ যোৱা হৈছিল আৰু পৰপুৰুষক বঙহৰ দেও বুলি কোৱাত সমাজে এঘৰীয়া কৰি ৰাখিছিল। নিবেদিতা JB কলেজত পঢ়ি থকাৰ সময়তে তাইৰ ছিনিয়ৰ লক্ষীক বাক হঠাৎ দেখি চিঞৰি উঠে, লক্ষী বা তুমি ইয়াত নেকি? লক্ষীৰ লগৰ এজনীয়ে খঙেৰে গৰজি কয়, ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে নাজানো নেকি? তই কিয় তুমি বুলি কৈছ? চাহ, তই ভয় কৰি নাথাকিবি, এনেকৈ ভয়বোৰ উপভোগ কৰিবলৈ শিক। তেতিয়া দেখিবি জীৱনলৈ অহা হাজাৰ হাজাৰ ধুমুহাকো তই যুঁজি যাবলৈ সাহস কৰিব পাৰিছ। এনেকৈ ভয়বোৰ কৰি কৰি অন্তৰত থিতাপি নিদিবি। আহকচোন এবাৰ আমি গ্ৰন্থখন পঢ়ি চাওঁ। লক্ষী আৰু নিবেদিতাৰ সেই কথোপকথনবোৰ, ছাত্ৰী নিবাসত হৈ যোৱা ৰেগিঙৰ ভাল লগা বেয়া লগা ঘটনাবোৰ এবাৰ আমিও জানোচোন আহক এই উপন্যাসখনৰ জৰিয়তে। হয়তো আপোনালোকৰো মনত পৰি যাব অতীতত এৰি থৈ অহা দিনবোৰলৈ, আৰু সেই দিনবোৰ হয়তো আপোনালোকো কেতিয়াবা মাজে সময়ে হয়তো ৰোমন্থন কৰে বা মনত পৰে তেনে দিনবোৰলৈ। এবাৰ বাৰু আপোনালোকৰ জানিবলৈ মন নাযায়নে বাৰু? আহকচোন তেন্তে আমি গ্ৰন্থখনৰ মাজলৈ যাওঁ। ধন্যবাদ।